ভাষণৰ ফুলজাৰিতে সীমাবদ্ধ সকলো বোকাখাট নগৰৰ বাস্তৱ ছবিখন এয়াহে বোকাখাটৰ পৌৰপতিৰ চূড়ান্ত অকৰ্মণ্যতাৰ ফল নেকি এয়া ফুটুকাৰ ফেনত পৰ্যটন নগৰী হিচাপে বোকাখাটক পৰিগণিত কৰাৰ পৰিকল্পনা চাওকচোন কেনে অপৰিষ্কাৰ আৰু উন্মুক্ত নলা নৰ্দমা কেনে সুপৰিকল্পনাৰ অভাৱ এয়া কোট হেৰাল জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি প্ৰশ্ন হৈছে কলৈ যায় বোকাখাট পৌৰসভা বৰ্ডলৈ অহা চৰকাৰী পুঁজি উচ্চ স্তৰীয় তদন্তৰ দাবীৰে ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ লিখিলে RTI তথা পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে বোকাখাট পৌৰসভা এলেকাত বহু বছৰ ধৰি চলি অহা জ্বলন্ত সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে আবদ্ধ নলা নৰ্দমাৰ সমস্যা আৰু পৰ্যাপ্ত ডাষ্টবিনৰ অভাৱ যি চহৰখনত এক ভয়াৱহ অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে বোকাখাট পৌৰসভা বৰ্ডৰ এই চৰম অৱহেলাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বোকাখাটৰ RTI কৰ্মী ৰোহিত চৌধুৰীয়ে ৰাজ্যৰ মুখ্য সচিবলৈ 11 জুনত এক গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰৰ প্ৰতিলিপি তেওঁ অসমৰ মুখ্যমন্ত্ৰী গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীৰ লগতে কেইবাটাও বিভাগৰ উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিছে RTI কৰ্মীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে অসম চৰকাৰে পৌৰসভা বৰ্ডসমূহলৈ নিয়মীয়াকৈ পুঁজি আবণ্টন দি আহিছে যদিও বোকাখাট পৌৰসভা বৰ্ডে চহৰখনৰ চাফ চিকুণতা আৰু অনাময় ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ পিঠি দিছে যাৰ ফলত সমগ্ৰ এলেকাটোত স্বচ্ছ ভাৰত অভিযান স্থবিৰ হৈ পৰিছে পৰ্যাপ্ত ডাষ্টবিন নথকাৰ বাবে জনসাধাৰণে বাধ্য হৈ মুকলি নলাত কঠিন আৱৰ্জনা পেলাবলগীয়া হৈছে ইয়াৰ উপৰি আধাতকৈও অধিক নলা উন্মুক্ত তথা ঢাকনিবিহীন হৈ থকাৰ বাবে বাৰিষা কালত নলাৰ পানী উপচি পৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে চহৰখনৰ বিভিন্ন স্থান বুৰাই পেলাই এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰে এটা কথা স্পষ্ট হৈ পৰে স্বচ্ছ ভাৰতৰ নামত বিজেপি দলৰ নেতাসকলে হাতত ঝাৰু লৈ কোৰ লৈ যি এক নাটকীয় পৰিৱেশৰ সৃষ্টি কৰে তাৰ এক উলোটা ছবিহে দেখিবলৈ পোৱা যায় বোকাখাটৰ নলাসমূহৰ ক্ষেত্ৰত বোকাখাট চহৰখনৰ মূল কেন্দ্ৰবিন্দু হিচাপে পৰিচিত ডাকঘৰ দূৰসংযোগ কাৰ্যালয় আৰক্ষী থানা আৰু নৱনিৰ্মিত পৰিদৰ্শন বংলাৰ সন্মুখত থকা নলাকেইটা বিগত বহু বছৰ ধৰি পৰিষ্কাৰ আৰু পলসমুক্ত নকৰাটোৱে পৌৰসভাৰ চৰম উদাসীনতাকে প্ৰমাণ কৰে বুলি চৌধুৰীয়ে ক্ষোভ প্ৰকাশ কৰে তেওঁ লগতে আঙুলিয়াই দিয়ে যে বোকাখাট পৌৰসভা বৰ্ডে কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়ম 2016 আৰু শেহতীয়া কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়ম 2026 কাৰ্যকৰী কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে অসম চৰকাৰৰ পৰিৱেশ আৰু বন জলবায়ু পৰিৱৰ্তন বিভাগৰ 2026 চনৰ 1 মেৰ জাননী অনুসৰি আৱৰ্জনা ব্যৱস্থাপনাত গাফিলতি কৰিলে সংশ্লিষ্ট বিষয়া তথা নগৰীয়া স্থানীয় নিকায়ৰ বিৰুদ্ধে 3টা স্তৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ স্পষ্ট নিৰ্দেশনা আছে তদুপৰি যোৱা 19 মে 2026 তাৰিখে মুখ্য সচিবৰ পৌৰাহিত্যত কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সৰ পিছতেই অৰ্থাৎ 20 মেত RTI কৰ্মীগৰাকীয়ে টুইটযোগে মুখ্য সচিব আৰু গোলাঘাটৰ জিলা আয়ুক্তৰ দৃষ্টি আকৰ্ষণ কৰিছিল যদিও এতিয়ালৈকে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই এই সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ RTI কৰ্মীগৰাকীয়ে মুখ্য সচিবক বোকাখাট পৌৰসভা এলেকাৰ নলা নৰ্দমাসমূহ তাৎক্ষণিকভাৱে চাফ চিকুণ কৰাৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে ইয়াৰ উপৰি বিগত 10 বছৰত নলা পৰিষ্কাৰ কৰাৰ নামত বোকাখাট পৌৰসভা বৰ্ডলৈ অহা চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হৈছে নে নাই সেই সন্দৰ্ভত এক উচ্চ স্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে বোকাখাট নগৰবাসীৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া এতিয়া হ'ব লক্ষণীয় এইখিনিতে উল্লেখ কৰি থওঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি আছে এই বোকাখাট নগৰ ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ বাবে অহা দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে বোকাখাট নগৰখনলৈ যাৰ বাবে বোকাখাট নগৰক এক পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰো বহু সময়ত প্ৰতিশ্ৰুতি শুনা গৈছিল নেতাৰ মুখত কিন্তু কাৰ্যত সকলো যেন হৈ পৰিল ফুটুকাৰ ফেন এতিয়া
বোকাখাটৰ পৌৰপতি ৰত্নেশ্বৰ পৱন বৰুৱাৰ ভূমিকা কি হ'ব নে তেওঁৰ নেতৃত্বত এনেকৈয়ে এলাগী কৰি ৰাখিব বোকাখাট পৌৰসভা এলেকাক সেয়া সময়ত হ'ব লক্ষণীয়। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।